মই এতিয়া আহিলোঁ খুৰীহঁতৰ ঘৰত। তো দাই কিবা বনাই আছে, দেখাম ৰ'ব আপোনালোকক কি বনাই আছে। হ'ব দেখাইছোঁ। দাদা কি বনাই আছ? মই আজি বনাইছোঁ আপোনাৰ কচু শাকৰ আঞ্জা। কচুত কি কোনখিনি কচু? কচু থুৰি তাতে আৰু মিক্স আছে আপোনাৰ নেফাফু, অসমীয়াত কয় নেফাফু। কচু থুৰিৰ লগত নেফাফু দুইটা মিক্স কৰি মিছা মাছ কেইটামান, মিছা মাছো দি দিব নি? হয়, আৰু ৰচুন, আদা, পিঁয়াজ, অকণমান বিলাহী, জলকীয়া, হালধি, মছলা দি মই এটা এনেকুৱা আপোনালোকে ভাল পাব। জলকীয়া কিন্তু বহুত খাই দেই আমাৰ দাদাই। জ্বলাটো মই খাওঁ, কিন্তু এয়া পিঁয়াজ দিলোঁ তেলত, আৰু লগতে মই ৰচুন 2 ফুটামান দিছোঁ। ৰচুন কমেও 6-7 ফুটামান ৰচুন দিছোঁ, আৰু লগতে জলকীয়া 4-5টামান তেলতে দিছোঁ। লগাই হিলাই দিছোঁ। হিলাই দি ৰ'বা, এই কচুখিনি পাছত দিম। এনেকৈ মিঠাই মিলাই এটা আঞ্জা এটা বনাম, মানে লাইট, মানে যিটো খাই মানে ভাল পায়, মানে বহুতে খাই ভাল পায়, কিন্তু মই প্ৰায় ভাল পাওঁ, কিন্তু আনে কোনো খাই ভাল পায় মানে নাজানো। এইবিলাক নেপাবো, মই হাতে এইবিলাক বস্তুচোন আজিকালি নাখায়ে প্ৰায়ভাগ মানুহে, হয়নে? এইবিলাক খাব লাগেতো। ইয়াৰ পাছত মই এতিয়া দিলোঁ আপোনাৰ অকণমান নিমখ 1 চামুচ দিলোঁ, আৰু মিডিয়াম দামৰ 1 চামুচ দিলোঁ। দিয়াৰ পাছত অকণমান মই হিলাই দিলোঁ। হিলাই দিয়াৰ পাছত আপোনালৈ থাকিল যে পিঁয়াজটো অলপ ৰঙচুৱা পৰিব লাগিব ন, ৰঙচুৱা অলপ পৰিব লাগিব। পৰাৰ পাছত মই দিম আপোনাক হালধি পাউডাৰ 1.5 চামুচ। 1.5 চামুচ হালধি পাউডাৰ দিলোঁ। দিয়াৰ পাছত আমাৰ এই দাদাই কিন্তু বৰ ধুনীয়া ধুনীয়া মানে ৰেচিপিবিলাক বনায়, আৰু চাটনি কিন্তু একদম 1 নম্বৰ চাটনি বনায় দেই। ইয়াতে আপোনালোকক দেখাম চাটনি অকণমান বনোৱা। খিচমিচ মিছাল মছলা, লাইট প্ৰয়োজন, যিটো মানে বেছি দিলে বেয়া হ'ব খাবলৈ, কিন্তু কম পৰিমাণ দিলে মানে এচিডিটি হৈ যায় ন, গতিকে কম পৰিমাণৰ অলপ মছলা দিলোঁ। সেয়া মছলা দি ৰগৰি দিলোঁ। পিঁয়াজটো ৰঙা বন পৰিছে। তাৰপিছত মই দিলোঁ আপোনাৰ এই মিছা মাছকেইটা দিলোঁ। মিছা মাছকেইটা দি অলপ হিলাই দিলোঁ। তাৰপিছত কচুখিনি কেতিয়া দিব? তাৰপিছত মই কচু তেলত ৰগৰি দিলোঁ। ইয়াৰ পাছত মই আপোনালৈ বিলাহী দিলোঁ। বিলাহীখিনি দিলোঁ। বিলাহীখিনি অলপ হিলাই দিলোঁ। হিলাই দি 2 মিনিট সময়মান বিলাহীখিনি অলপ পকাব লাগিব। ঢাকনি দি জলকীয়া পুৰা গোন্ধ দেই, নাকত একদম চেইন মাৰি দিছে। আৰু সেই তোমাক লাগিছে চাগে ন? পুৰা পুৰিব নহয়, জ্বলাটো মই অকণ দিওঁ। প্ৰায় কিছুমান মানুহে জ্বলা নাখায়, আমি জ্বলাটো দিলে মানে যিকোনো বস্তুত অলপ জ্বলা হ'লে মানে ভাল লাগে, হয় নাই? তৃপ্তিটো পোৱা যায়। ভাল লাগে। এই কচু এইবিলাকত মানে অলপ জ্বলা হ'লে টেষ্টটো উঠে মানে। যিবিলাক মানে হেৰি বাহিৰৰ বস্তু, যিবিলাক কচু সেইবিলাকত অলপ জ্বলা অকণ দিব লাগে। জ্বলা অকণ দিলে মানে আপোনাক খাই অলপ টেষ্টি লাগিব। যিসকল ব্যক্তিয়ে যদি খাইছে, যদি খাব মন গৈছে, লাভো কৰি পঠিয়াই দিব পাৰোঁ, জানো খাই চালেহে সোৱাদটো বুজি পাব। মানে আপুনি বনালে ভালেই লাগে। মই 1 মিনিটৰ কাৰণে মাত্ৰ অকল ঢাকনি মাৰি দিছোঁ। ঢাকন মাৰি দিছোঁ। 1 মিনিটৰ সময়ত মই কিবা এটা কাম কৰি আছোঁ, গতিকে আপোনালোকক দেখুৱাই আছোঁ। আজি মই কচু শাকৰ আঞ্জা বনাম এতিয়া। কচুখিনি দুইখিনি মিক্স কৰি দি দিওঁ একেলগত। দি দিওঁ একেলগত, মিক্স কৰি দি দিওঁ, একো নহয়, মিক্সটো একেবাৰে পেটতে যাব। এইখিনি বনোৱাৰ পাছত চাবা তুমি এনেকুৱা এটা সোৱাদ আহিব। যিসকল ব্যক্তিয়ে যদি মোক ভিডিঅ' চাই আছে, তেখেতসকলে কচুৰ আঞ্জাটো লোকেল আঞ্জা মানে বিচাৰি আনিছোঁ। আজি বৰ ডাঙৰ হাবি এখন বিচাৰি আনিছোঁ। ধুই মেলি পখালি ৰেডি কৰিলোঁ, অলপ কোটালি দিছোঁ, মানে সোনকালে হৈ যাব লাগে। এইমাত্ৰ মোৰ বিলাহীখিনি অকণমান গলিব হৈছে, গলিছে আৰু চাগে। সম্পূৰ্ণ ভিডিঅ'টো হোৱালৈকে চাবলৈ দি দিছোঁ, কাৰণ সোনকালে যদি বিলাহী গলি যায়, কচু আৰু বিলাহীৰ লগতে অলপ গলিবলৈ কষ্ট হয়। গতিকে বিলাহীটো আগতে আমি পকাই লৈছোঁ। অলপ পকাই লোৱাৰ পাছত মই আপোনাক এইখিনি বস্তু ইয়াৰ লগত মিশ্ৰিত কৰি দিওঁ।
মিক্সিটো ৰচুনবিলাক চক ৰচুনবিলাক গলি হেৰি হৈ গ'ল জলকীয়া বোলো ভাগি গৈছে অলপ জ্বলা খাব চাগে দেই বিলাহী পকিল এতিয়া মই এই মাত্ৰ চোৱা এই মাত্ৰ মই এতিয়া এই কচু যে নেখাপো এইখিনি ইয়াৰ লগত মিলাই দিলোঁ জ্বলা দেই জ্বলা মানে দেখাত জ্বলা খোৱাত জ্বলা নহয় ইমান টেষ্টি হ'ব টেষ্টিটো হ'বই ইমান মছলাও নহয় লাইট এই দাই যিকোনো বস্তু বনালে টেষ্ট এটা হয়ে মানে এইটো বস্তু মই এতিয়া বনাইছোঁ এনেকৈ টেষ্ট চাই লোৱা তুমি ভিডিঅ' হেৰি কৰি চাই লোৱা এয়া মই বনাই আছোঁ কচু এতিয়া সিজাই আছোঁ চব মিক্স কৰি আছোঁ এইবিলাক পাত অলপ ডাঙৰ ডাঙৰ হৈছে মই টুকুৰা কৰি দিছোঁ মানে সোনকালে গলি যাব দেখিলা এতিয়া মই এতিয়া চব সকলো ফালৰ পৰা উলতীয়া পালতীয়াকৈ মিলাই দিছিলোঁ এই গলি শুকান মাছ দি দিছে যে বহুত ধুনীয়া গোন্ধাইছে গোন্ধটো সঁচাই ধুনীয়া গোন্ধাইছে ন মজা গোন্ধটো মই পাইছোঁ চাগে বঢ়িয়া এই মাত্ৰ 5 মিনিট সময়ৰ কাৰণে মই ঢাকি দিছোঁ ঢেকীয়া দুমুঠিমান আনিছিলোঁ আৰু বজাৰৰ চজিনা আনিছিলোঁ গুচাই মেলি থৈছোঁ খাবলৈ সময় পোৱা নাই বনাবলৈ সময় পোৱা নাই খাবলৈ সময় পোৱা নাই নহয় বোলে বনাবলৈ সময় আৰু এটা ভাল বস্তু আনিছিলোঁ দোল বন বনাইলোঁ এই দোল বন যিটো চাইনিজ প্ৰব্লেমত নাকত দিলে ভাল হৈ যায় আৰু এইটো খালে মানে ভোক লাগে ন খুৱাব পাৰি ইমানেই ভাল লগা এবিধ দোল বন মানুহ এই দোল বনটো খাব লাগে প্ৰায় খাব লাগে অসমীয়া মানুহে এই দোল বন খাব লাগে তাৰমানে কাৰণ কেলৈ এই হজম শক্তিটো বঢ়ায় ভোক বঢ়ায় আৰু ভোক বাঢ়িলে মানে যে ভাত দুটামান যেতিয়া খায় না গাত শক্তিটো পোৱা যায় আৰু দোল বনে বহুতখিনি উপকাৰিতা কাৰণ গুণ আছে ইয়াৰ আমি সেইটো নাজানো বাৰু চাইণ্টিফিকে ক'ব পাৰে কিন্তু দোল বন খাব লাগে মাজে মাজে মই খাই থাকোঁ আৰু পিটিকি কৰি খাই আপুনি কেঁচাই চাটনি পিচিও খাব পাৰে বৰ জ্বলা কিন্তু কেঁচাই খালে দোল বন যদি আপুনি কেঁচাই আয়ুৰ্বেদিক দ্ৰব্য মতে কৰে বোলে চাইনিজ প্ৰব্লেম হয় মানে দোল বনৰ আগৰ ৰস দিলে বোলে চাইনিজ প্ৰব্লেম ভাল হয় এইফালে এতিয়া ৰান্ধনীশালত এয়া গৰম হ'ব দেই এয়া চা কচু তোমাৰ বনি আছে চোৱা জুইটো বেছি দি দিছে নি অলপ কমাই দিয়ক জুইটো বেছি নাই হোৱা ভালে আছে চোৱা পুৰা কমাইছে দেই গোন্ধ পালাই চাগে দেখিলা মই এতিয়া এনেকৈ ৰগৰি এই কচু অলপ গেছটো কমাই দিম নেকি অলপ লাগি গৈছে বেছি জুই হৈছে নহয় জুইটো নাই ঠিক আছে অলপ লাগি গৈছে নাই ঠিক আছে খুব এই নেফা চুৰ কচু থুই বিলাহী ৰচুন আদা এইবোৰ দিয়া আছে নহয় জানো এইখিনি মই এতিয়া এনেকৈ মানে ফুটি দিছোঁ মানে আপোনাৰ ইয়াৰ কচু থুই ৰাস এইবিলাক এনেকৈ কৰি আপোনালোকে যদি কেতিয়াবা এদিন বনাই খায় কচু থুই জোল বনায়ো খাব পাৰি বিলাহীৰ লগত আঞ্জা দি মানে যিটো মানে চলাড টাইপৰ মানে যিটো চাটনি বনাই বুলি কয় কচু টক আমি অসমীয়াত কওঁ কচু টক মানে কচু সোৱাদ বিলাহীৰ লগত এইবিলাক বস্তু এনেকৈ বনাব লাগে এতিয়া বৰ্তমান সম্পূৰ্ণ সিজা হোৱা নাই মই আৰু 2 মিনিটত আপোনালোকেও এনেকৈ খাই চাবচোন কচু থুই লগত আৰু নেফাফু ন নেফাফু গোন্ধটোৱে বেলেগ তাৰপিছত আৰু সোৱাদটো বেলেগ সৰু সৰু মিছা মাছটো লগত চাই দিয়ক নেফাফু যে নেফাফুযোৰ প্ৰেছাৰ থকা মিছা থাকে যে প্ৰেছাৰবিলাক মানে কিছুমানে গৰম পানী মানে নেফাফুটো জুবিয়াই কিনে খায় প্ৰেছাৰটো নৰ্মেল হ'বৰ কাৰণে গতিকে কচু যিটো প্ৰটিনৰ লগত যিটো এইটো আঞ্জা খাব হয় তাৰ লগত যদি নেফাফু 2 বা 4 মিলাই দিয়ে এই বস্তুটো সম্পূৰ্ণ একেলগতে সমানে কাম কৰে কচু থুইও প্ৰটিনটো নিজৰ মতে কাম কৰিব নেফাফু কামটো নিজৰ মতে কাম কৰিব একচুৱেলি মিছা মাছটো 2মান পেলাই দিছোঁ অধিক পৰিমাণ হয় কম পৰিমাণে দিছোঁ যিটো মানে খাই সোৱাদ লাগে অধিক পৰিমাণে বস্তুটো বেয়া মানে এটা জোখত আৰু এটা জোখত মানে নেফাফুটোৰ লগত দিবলগীয়া হয় বহুত মানুহে কচুটো খাবলৈ ভয় কৰে নেফাফু খাবলৈ ভয় কৰে কিছুমানে নেফাফু এনেকৈ যদি আঞ্জা মোক বনোৱা হাতেৰে যদি কোনোবা সকলো ৰাইজে খাবৰ মন বিচাৰে আহি এদিন মোৰ ঘৰত থিয় দিব মই সকলোকে এনেকৈ খাম বনাই খাব দেই একদম চাটনি বহুত ধুনীয়াকৈ বনাই আকৌ দেই চাটনি মই বিভিন্ন ধৰণৰ খাওঁ আজিকালি
বোলে কি বোলে শাকত নাখায় লোন বোলে পিটিকা 3 গুণ কিন্তু খাই টেষ্টি হ'লে কি খৰচাটো বেছি হয় কিন্তু মই তথাপিও মানে আজি কচুথুৰি নেফাফু মিঠা মাছৰ লগত এটা আঞ্জা বনাইছোঁ এতিয়া তুমি দেখিছা চাগে ন কিন্তু এতিয়া সম্পূৰ্ণ গলিবলৈ বাকী আছে তথাপি মই বনাই আছোঁ হ'লে মানে মই আপোনাক খুৱাই দেখুৱাম মানে এটা জোখত আছে যিমানখিনি মানে তেল লাগে সিমানখিনি মানে তেলটো এটা জোখত পৰিমাণত আছে বস্তুটো তেল কমটি হ'লে নেকি চৌত লাগি দিব জ্বলা পোৰা কৰিব ন একদম মানে তেলটো জোখত আছে মানে এনেকুৱা হিচাপত দিছোঁ মানে চৌত লাগি নধৰে যাতে আৰু বস্তুটো এনেকৈ ঘঁহি দিলে মানে অলপ হেৰি মানে গলি যায় তাৰমানে ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে কচু শাক বনি আছে হৈ গ'ল মানে আৰু 1 মিনিট সময় লাগিব এই বনাবৰ কাৰণে মই কাইলৈ বনাইছোঁ ভেবেলি লতাৰ এটা নতুন ষ্টাইল আৰু দোল বনৰ এবিধ সোৱাদ কাইলৈ দেখুৱাই আছোঁ আপোনালোকক দোল বন বেলেগ বেলেগ মানুহে বেলেগ বেলেগে হয় চাগে ন কচু থুৰি নতুন বতৰৰ ফলৰ বস্তু কচু থুৰি আৰু আমি ভিডিঅ'টো ৰাতিহে বনাইছোঁ দেই ভিডিঅ'টো মানে ৰাতিহে বনাইছোঁ ভাত তোমালোকে খোৱা আমালৈও বাৰী দিবা অলপ আমাৰ কচু থুৰি আঞ্জা তুমিও খাই চাবা নেকি বৌ অকণ খাই চোৱা আমাৰ খুৰীহঁতৰ ঘৰ আৰু আমাৰ ঘৰ মানে জইণ্ট ফেমিলি হয় আমাৰ একেটা ঘৰে জইণ্ট ফেমিলি হয় খুৰীহঁতৰ আৰু আমি একেলগতে থাকোঁ বুজিছা হৈ গ'ল মোৰ আঞ্জা হৈ গ'ল ৰেডি ন একদম পূৰা বিলকুল সম্পূৰ্ণ পুৰত হৈ গ'ল এতিয়া অকণমান টেষ্ট কৰি চাব লাগিব টেষ্ট কৰি তুমি চাব পাৰা এই প্লেট এখন তোমাক দিছোঁ তুমি সোৱাদটো টেষ্ট কৰিছা আৰু মই গেছটো কমাই দিছোঁ ৰ'বা অকণমান অকণমান দিয়ক তুমি টেষ্ট কৰি চোৱা এইখিনি মোক দিছে টেষ্ট কৰিবলৈ দেই বেয়া হ'লে মানে ক'বা আৰু এনেকৈ নবনাওঁ দেই আঞ্জা যদি টেষ্ট নিমখটো মই এবাৰ দিওঁ দেই দুবাৰ নিদিওঁ নিমখ চিমখ চব একদম জোখত জ্বলা হৈছে নেকি বেছি জ্বলা বেছি নাই ঠিকে আছে মিডিয়ামত আছে ন চবেই খাব পাৰিব মানে জ্বলা চবেই খাব ন টেষ্ট আছে টেষ্ট সঁচাই কৈছোঁ মিছাই কোৱা নাই লাইক কোনোবা খাব বিচাৰিলে লাপু কৰি দিব পাৰিলে নো পাৰ্চেল দি পঠিয়াই দিবলৈ সঁচাই দেই বহুত টেষ্ট আছে মিছা মাছৰ গোন্ধটো কেনেকুৱা আহিছে দেখিছা গোটেইখিনি খালি ভালমে লাগিছে যে বহুত ধুনীয়া হৈছে মই কৈছোঁ নহয় আপোনালোকে এনেকৈ কচুথুৰি নেফাফু তাৰপিছত মিছা মাছ এনেকৈ দি এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিবচোন পটকে নাখায় বহুতেই ভাল পাব মই পটকে নাখায় এইটো বস্তু পটকে বনাব নোৱাৰে ভয় কৰে খাবলৈ একো নহয় আমি আজি খাইছোঁতো ভয় কৰে ভয় কৰিবলৈ একো নাই মই 12 মিছাল তেল সোৱাদো বনোৱা চব্জি বনাই খাওঁ তেতিয়া বনালে মোৰ ল'ৰাটোৱে বেছি ভাল পায় বহুত ভাল পায় দেউতা আপুনি এতিয়া ইয়াৰ পৰা অলপ মোক দিয়ক মই ভাত খাওঁগৈ ইয়াত দেউতা আপুনি বনালে কি ক'বগৈ আপুনি মোলৈ সৰহকৈ বনাব সেনে কয় মোক ৱাই বস্তু ইমান কষ্ট কৰি বিচাৰিছোঁ সৰহকৈ তুমি কেনে খাবা ন অকণমান অকণমান খোৱা এইবোৰ বস্তু এনেও অলপ অলপ খাই ভাল লাগে বৰ আপুৰুগীয়া বস্তু একদম দেখিছা তেলে একদম নিগুৰি আছে বহুত টেষ্টি আছে এতিয়া তোমাক মই অকণমান দিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰিঞ্জু ব্লগ চেনেলটো যিহেতু মই চেনেলটো নতুনকৈ খুলিছোঁ তো আপোনালোকে অলপ মৰম আৰু আশীৰ্বাদ কৰিলে মোৰ চেনেলটো মই আগুৱাই লৈ যাব পাৰিম দাই বনাই আছে এতিয়া মোক কচু অলপ দিব এইখিনি মোক দিছে দেই এইখিনি মই এতিয়া লৈ যাম ভাত অলপ খাই দিম এখন প্লেটতে দি দিলে মোক হ'ব একো নাই খাবহে লাগে হয় টেষ্টি পূৰা দেই নমস্কাৰ তো আজিলৈ বাই 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 গুড নাইট সকলোকে এভৰিবডি গুড নাইট ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো চবেই